মুছলমানে যাতে আমাক মৰম কৰে এইকাৰণে মই টুপিও আজিৰ পৰা আৰু নিৰ্বাচনলৈ মই নুখুলো। আপুনি যেটো টুপি পিন্ধিছে এই টুপিটো মুছলমানৰ কিহৰ টুপি আপুনি এই কথাটো গম পাই না নাই? মুছলিম ভাইসকলৰ যোনটো সন্মানৰ টুপি মই মুছলমান নোহোৱাকৈ আপোনালোকে ৰাজনীতি কৰিব পাৰিব নেকি? টুপিলৰ ফেক্টৰ নহয় এই টুপি। ৰাজনীতি দলে বৰ্তমান মুছলমানৰ টুপি লৈ ৰাজনীতি কৰি আছে। ইমান দিনে মুছলমানক বিভিন্ন প্ৰকাৰে ৰাজনীতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে, কিন্তু এইবাৰ আমি দেখা পাইছো যে মুছলমানৰ একাংশ ৰাজনীতি দলে মানে টুপি লৈ ৰাজনীতি কৰি আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফুল ভিডিঅ'খন চাব লাগিব, যিহেতু আপুনি টুপি লৈ ৰাজনীতি কৰি আছে। কিমান দিনৰ কাৰণে এই টুপিখন আপোনালোকে মূৰত পিন্ধিছে? টুপিও আজিৰ পৰা আৰু নিৰ্বাচনলৈ মই নুখুলো। ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাজনীতি বতৰ। মই এইকেইজন হ'ল ৰাকেশ বৰ্মা, তেখেতে MCL আমি ভালকৈ জানো। আপোনাক আমি এটা কথা সুধিব বিচাৰিছো, আপুনি টুপিখন কিয় পিন্ধিছে? মুছলমানে যাতে আমাক মৰম কৰে এইকাৰণে। আপুনি কিমান দিনলৈকে প্ৰতিক্ৰিয়া লৈছে? টুপি মূৰত আপোনাৰ মূৰত থাকিব বুলি কিমান দিনৰ কাৰণে প্ৰতিক্ৰিয়া লৈছো? 2026 নিৰ্বাচনৰ পিছতে মই মানে যে এইবাৰ BTADত মানে কাৰ কোনটো জনগোষ্ঠীৰ ভূমিকাটো বেছি হ'ব? এই দুটা দলে এতিয়া BTCত মানে সংখ্যালঘু। এতিয়া এইবাৰ মুছলমান ভাইসকলে। আপুনি এই টুপিটো কি লক্ষ্য কৰি পিন্ধিছে এই কথাটো আমি জানিব বিচাৰিছো যে আপুনি একচুৱেলি আচলতে এজন হিন্দু বুলি আমি জানো, কিন্তু আপোনাৰ লক্ষ্যটো নিৰ্বাচনটো লক্ষ্য কৰি আজি মই এই